নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই লৈছোঁ আপোনালোকৰ বাবে তিনিটাকৈ বৃহৎ ঘোষণা। যিহেতু তিনিটাকৈ ভাল খবৰ আপোনালোকক দিব ওলাইছোঁ মই আজি এই ভিডিঅ'ত। তো আজি আপোনালোকক জনাব বিচাৰিছোঁ, প্ৰথমটো যিটো খবৰ দিব ওলাইছোঁ যে PM সূৰ্য ঘৰ, আপুনি PM সূৰ্য ঘৰ আঁচনি আবেদন কৰিছে নেকি? যদি আপুনি আবেদন কৰিছে তেনেহ'লে আপুনি লাভ কৰিব সোলাৰ। তো আপোনাৰ ঘৰত যিহেতু দিয়া হ'ব ৰুফটপ সোলাৰ, মানে আপোনালোকে বিদ্যুৎ বিজুলী আপোনাৰ যিটো আপোনালোকৰ ধৰক কোৱা হৈছে আপোনাৰ বিনামূলীয়া বিদ্যুৎ আপোনাৰ দিয়া হ'ব। তো বিনামূলীয়া বিদ্যুৎ আপুনি লাভ কৰিবলৈ হ'লে আপুনি কেনেকৈ লাভ কৰিব? চাওক, আপুনি যদি অনলাইন কৰিছিলে বা আপুনি যদি অনলাইন কৰিব পৰা নাই তেতিয়াহ'লে আপোনাৰ চিন্তাৰ কাৰণ নাই। এতিয়া যিহেতু আপোনাক ঘৰে ঘৰে গৈ আপোনাৰ ছাৰ্ভে কৰা হৈছে, আপোনাৰ ঘৰত গৈছেনে নাই মানুহ? যিহেতু আপোনালোকৰ ঘৰত যাব পাৰে মানুহ গৈ আপোনাৰ নাম, আপোনাৰ ঠিকনা আৰু আপোনাৰ লাইনৰ যিটো ID আছে, ইলেক্ট্ৰিকৰ যিটো ID আছে বিদ্যুতৰ, সেই বিদ্যুতৰ IDটো আপোনাৰ দিব লাগিব। সেইটো লৈ যাব, লৈ গৈ আপোনাক তেখেতসকলে আপোনাৰ মোবাইলত এটা OTP আহিব পাৰে। তো OTPটো অহাৰ পিছত আপুনি গম পাব যে আপোনাৰ অনলাইনটো তেখেতসকলে কৰি দিয়ে। তো এনেকৈ আপোনাৰ যিহেতু দিয়া হ'ব, যিহেতু চৰকাৰে যিহেতু কৈছে যে সকলো যিমান দৰিদ্ৰ পৰিয়াল আছে সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এই সোলাৰ যোজনা। আপোনালোকক এটা মই গাইডলাইন দিব বিচাৰিছোঁ। ইয়াত যিহেতু সোলাৰ ছিষ্টেমটো আপুনি লাভ কৰিব তেনেকুৱা হয়, কিন্তু ইয়াত আপোনালোকৰ দুটামান গাইডলাইন থাকিব। প্ৰথমটো হৈছে আপুনি কিমান কিলোৱাটৰ সোলাৰ ল'ব। যদি আপুনি ধৰক আপুনি যদি সোলাৰটো যদি ব্যৱহাৰ কৰে 1 কিলোৱাটৰ, তেতিয়াহ'লে আপুনি চেণ্ট্ৰেলৰ পৰা আপুনি লাভ কৰিব যিহেতু 30,000 টকা, আৰু আপোনাৰ ষ্টেট চৰকাৰে আপোনাক দিব কিমান 15,000 টকা, আৰু আপুনি দিব লাগিব 5,000 টকা। তো টোটেল সমুদায় কিমান হ'ল আপোনাৰ 50,000 টকাৰ আপোনাৰ যিহেতু 1 কিলোৱাটৰ যিটো আপোনাৰ মেচিন আহিব, সেই আপোনাৰ যিটো সোলাৰ, সেই সোলাৰটোৰ দাম 50,000 টকা। 50,000 টকাৰ ভিতৰত আপুনি পাব 45,000 টকা আৰু 5,000 টকা আপুনি দিব লাগিব। তেনেকুৱা ধৰণৰ যিহেতু গাইডলাইন আছে। আৰু আপোনাৰ নেক্সটটো যিটো আপোনালোকক ক'ব খুজিছোঁ, 2 কিলোৱাটত যদি আপুনি 2 কিলোৱাটৰ যদি সোলাৰ ব্যৱহাৰ কৰে, যদি লয়, যিহেতু আপোনাক চৰকাৰে দিম বুলি কৈছে, কিন্তু আপোনালোকে মাত্ৰ অকণমান আপুনি অলপ কিবা এটা দিব লাগিব, যিটো কোৱা হৈছে সেইটো আপোনালোকৰ হয়তো এটা মানে ৰেজিষ্ট্ৰেশ্যন ফিজ বা কিবা আপোনাৰ যিহেতু আপোনালোকৰ প্ৰথম যিহেতু সেইটো বস্তু আপোনালোকৰ মানে এটা ফিজ আপুনি দিব লাগিব। তাৰপিছত বাকীখিনি আপোনালোকক যিহেতু চৰকাৰে গ্ৰহণ কৰিব। তো 2 কিলোৱাটৰ ক্ষেত্ৰত আপোনাক দিয়া হ'ব কিমান 60,000 টকা, আৰু নেক্সট আপোনালোকক দিয়া হ'ব কিমান 30, মানে ষ্টেট চৰকাৰ। তো টোটেল আপোনাৰ হ'ল 90,000 টকা, আৰু ইফালে আপুনি দিব লাগিব 10,000 টকা। তো 1 লাখ টকাৰ হৈছে আপোনাৰ যিটো সোলাৰ 2 কিলোৱাটৰ। আপুনি যদি 2 কিলোৱাটৰ সোলাৰ যদি ব্যৱহাৰ কৰে তেনেহ'লে আপোনাৰ 1 লাখ টকা আহিব পাৰে, কিন্তু আপুনি 90,000 টকা ছাবচিডি পাব চৰকাৰৰ, আৰু আপুনি 10,000 টকা আপুনি ব্যৱহাৰ কৰিব মানে দিব লাগিব। তেনেকুৱাকৈ আপোনালোকৰ যিহেতু চৰকাৰে গাইডলাইন কৰি দিছে, তো তেনেকৈ আপুনি লাভ কৰিব সোলাৰ যোজনা। তো সোলাৰ যোজনা আপুনি যদি লাভ কৰা নাই, এতিয়া আপুনি সংগ্ৰহ কৰিব পাৰে আপোনাৰ ওচৰত থকা পঞ্চায়ত অফিচত যোগাযোগ কৰিব পাৰে। তেখেতসকলে গম পাব যিহেতু আপোনালোকৰ ঘৰত মানুহ কেতিয়া আহিব। যিহেতু বহুতৰে গাঁৱত যিহেতু ইয়াতো যিহেতু এনেকুৱা মানুহ আহিছে, আহি যিহেতু আপোনাৰ নাম, ঠিকনা আৰু লাইনৰ যিটো ID আছে সেই ID লৈ গৈছে। তো তেনেকুৱা হৈছে। তো আপোনালোকেও পাব সেই সুবিধা, যিহেতু চৰকাৰে কৈছে সকলোৰে ঘৰে ঘৰে গৈ আপোনাৰ ছাৰ্ভে কৰিব, আৰু ছাৰ্ভে কৰি আপোনালোকক যিহেতু এই সোলাৰ যোজনা দিয়া হ'ব। তো নেক্সট আপোনালোকক যিটো খবৰ দিব ওলাইছোঁ, আপোনালোকক ৰেচন কাৰ্ড। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি জানি লওক, আপোনাৰ ৰেচন কাৰ্ডখন আপুনি ডিজিটেল কৰিব লাগিব। তো ৰেচন কাৰ্ড আপুনি ডিজিটেল কেতিয়াৰ পৰা কৰিব পাৰিব? ৰেচন কাৰ্ড ডিজিটেল যিহেতু কৈছে, আমাৰ অসমতো যিহেতু কৰা হ'ব ৰেচন কাৰ্ডৰ ডিজিটেল। যিহেতু পশ্চিমবংগত এতিয়া যিহেতু বৰ্তমান ৰেচন কাৰ্ডৰ অনলাইন প্ৰক্ৰিয়া চলি আছে ডিজিটেল ৰেচন কাৰ্ডৰ বাবে। যদি আপুনি ৰেচন কাৰ্ড যদি আছে আপোনাৰ লগত যদি ৰেচন কাৰ্ড আছে, তেনেহ'লে আপোনাৰ কাৰ্ডখনো ডিজিটেল কৰা হ'ব। কিন্তু আপুনি ডিজিটেল কৰিবলৈ আপোনাক কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব? তো আপোনাক যিহেতু ইয়াত কৈছে যে আপোনাৰ ৰেচন কাৰ্ডখন যদি আপুনি ডিজিটেল কৰিব বিচাৰে, যদি কৰিব খোজে, তেতিয়াহ'লে আপোনাক লাগিব 4খন আপোনাৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট। তো প্ৰথম ডকুমেণ্টটো হৈছে আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, আৰু আপোনাৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ এখন দিব লাগিব। তেতিয়াহে আপুনি ডিজিটেল কৰিব পাৰিব। আৰু ডিজিটেল যিহেতু আপোনালোকৰ ইয়াত অহা নাই আমাৰ অসমত, যিহেতু অতি শীঘ্ৰে ইয়াত মুকলি হ'ব ৰেচন কাৰ্ডৰ ডিজিটেল, যিহেতু অনলাইন মানে ডিজিটেল আপুনি অনলাইন ৱেবছাইটৰ সুবিধা আহি যাব, আপোনাৰ ৰেচন কাৰ্ডখন আপুনি ডিজিটেল কৰিব পাৰিব।
তো গাইজ আপোনালোকক যিহেতু মই জনালোঁ ৰেচন কাৰ্ড যদি আছে আপোনালোকৰ বাবে যিহেতু এটা ভাল খবৰ আপোনালোকৰ ৰেচন কাৰ্ড থাকিলে আপুনি আপোনাৰ কাৰ্ডখন ডিজিটেল আপুনি কৰিব পাৰিব বাহিৰত যিহেতু ডিজিটেল কাৰ্ড দিয়া হৈছে ইতিমধ্যে তো আমাৰ অসমতো দিব আৰু কিছুদিন পিছতে হয়তো আপোনালোকে লাভ কৰিব পাৰে ডিজিটেল কাৰ্ড তো গাইজ নেক্সট আপোনালোকক 3 নম্বৰ খবৰটো দিব ওলাইছোঁ যিহেতু আপোনালোকক ক'ব খুজিছোঁ PM কিষাণ যোজনা যিসকল কৃষক আছে সেই কৃষকসকলৰ বাবে আহিছে এইটো এটা নতুন আপডেট আপোনালোকক আগতো কৈছোঁ যে 31 তাৰিখ আৰু হাতত মাত্ৰ আপোনালোকৰ কিছুদিন সময় আপুনি যদি আপোনাৰ একাউণ্টটো মানে আপোনাৰ PM কিষাণৰ যদি আপুনি KYC কৰা নাই আপোনাৰ যদি KYC হোৱা নাই তেনেহ'লে আপুনি অতি সোনকালে আপুনি KYCৰ কাম সম্পূৰ্ণ কৰক যিহেতু 31 মাৰ্চ আৰু মাত্ৰ হাতত কিমান সময় বাকী আজি 30 যেহেতু অহা কাইলৈৰ ভিতৰত আপুনি কৰিব লাগিব KYCৰ কাম সম্পূৰ্ণ যদি আপুনি কৰা নাই সোনকালে আপুনি কৰি লওক আপোনাৰ KYCৰ কাম যদি আপুনি নকৰে তেনেহ'লে আপুনি 17 নং কিস্তিৰ ধন লাভ নকৰে যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিহেতু জনাইছে যে যিসকল কৃষকে এতিয়াও KYC কৰা নাই সেই KYC নকৰা কৃষকসকলে 31 মাৰ্চৰ ভিতৰত KYCৰ কাম সম্পূৰ্ণ কৰিব লাগিব যদি আপুনি কৰা নাই তো সোনকালে আপুনি যোগাযোগ কৰক আপোনাৰ CSC চেণ্টাৰত গৈ আপুনি যোগাযোগ কৰিব পাৰিব তাতে আপোনাৰ বেনিফিচিয়াৰী নম্বৰটো লৈ যাব যিটো আপোনালোকৰ ID নম্বৰ আছে ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ সেই IDটো নি আপুনি তেখেতসকলৰ লগত কথা পাতক নিশ্চয় আপোনালোকক তেখেতসকলে আপোনাৰ KYCৰ বিষয়ে জনাব যদি KYC হোৱা নাই আপুনি কৰি ল'ব পাৰিব আৰু যদি আপুনি CSC চেণ্টাৰটো কৰিব পৰা নাই তেনেহ'লে আপুনি কি কৰিব আপুনি এগ্ৰিকালচাৰ অফিচত যাব আপোনাৰ কি প্ৰব্লেম হৈ আছে তেখেতসকলে আপোনাক ক'ব পাৰিব হয়তো আপোনাৰ আধাৰ হয়তো আপোনালোকৰ লিংক নাথাকিব পাৰে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ OTP নাহে যদি তেনেকুৱা হৈ থাকে আপুনি KYC কৰিব নোৱাৰে তো তাৰ আগতে আপোনাৰ আধাৰ কাৰ্ডখন চেক কৰক আপোনাৰ মোবাইল নম্বৰটোত OTP আহি আছে নে নাই আপোনাৰ লিংক আছে নে নাই আধাৰৰ লগত গোটেইখিনি বস্তু ঠিকই আছে নে নাই যদি ঠিকই আছে তেনেহ'লে আপোনাৰ প্ৰব্লেম নাই আপুনি কৰিব পাৰিব এইসমূহ আপোনাৰ KYCৰ কাম যেহেতু আপোনালোকৰ হাতত আৰু বেছি দিন নাই আপোনালোকৰ যিহেতু KYC যিহেতু আপোনালোকে সময় যেহেতু কম আপোনালোকে কৰি লওক আৰু আপোনালোকৰ 17 নং কিস্তি যেহেতু ৰিলিজ কৰি দিয়া হ'ব আৰু বেছি দিন নাই 17 নং কিস্তি আপোনালোকে কেতিয়া লাভ কৰিব যিহেতু আৰু কিছুদিন পিছতে আৰু যিহেতু 2 মাহ মানে আপোনালোকৰ এতিয়া ধৰক আপোনাৰ যেহেতু মাৰ্চ চলি আছে মাৰ্চ এপ্ৰিল মে আপুনি মে মাহতে লাভ কৰিব পাৰে 17 নং কিস্তি ধন কিন্তু তাৰ আগতে আপুনি KYCৰ কাম সম্পূৰ্ণ কৰিব কৈছে আপুনি যদি KYCৰ কাম সম্পূৰ্ণ নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি লাভ নকৰে আপুনি যেহেতু PM কিষাণৰ ধন বহুতো কৃষকে এতিয়াও লাভ কৰা নাই PM কিষাণৰ ধন কাৰণ তেখেতসকলৰ যেহেতু প্ৰব্লেমটো হৈ আছে কাৰণ বহুতো দৰিদ্ৰ পৰিয়ালৰ যেহেতু KYC কৰিব পৰা নাই কাৰণ তেখেতসকলে কোনো ক্ষেত্ৰত আপোনালোকৰ যেহেতু আপোনাৰ আধাৰখন হয়তো আপোনালোকৰ আপডেট কৰিব পৰা নাই বা আপোনাৰ মোবাইল নম্বৰটোত যেহেতু প্ৰব্লেম হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ কি হয় KYC নহয় তো আপুনি খবৰ কৰক আপোনাৰ CSC চেণ্টাৰত অতি সোনকালে আপুনি খবৰ কৰক আৰু আপোনাৰ KYCৰ যেহেতু কাম আপুনি সম্পূৰ্ণ কৰিব কৈছে যেটো আপুনি সম্পূৰ্ণ কৰি লওক নিশ্চয় আপুনি লাভ কৰিব পাৰিব PM কিষাণৰ ধন যেহেতু কৈছে যে আপোনালোকক যদি KYC আপোনাৰ হৈ যায় আপুনি যদি KYC কৰিব পাৰে বা আপোনাৰ লেণ্ড শেডিং KYC আৰু আধাৰ শেডিং এই বস্তুখিনি যদি আপোনাৰ ওকে থাকে তেনেহ'লে আপুনি লাভ কৰিব 17 নং কিস্তিৰ ধন আপোনালোকক বাৰে যেহেতু কৈ আহি আছে যে প্ৰধানমন্ত্ৰী আপোনাৰ KYCৰ কাম সম্পূৰ্ণ কৰক আৰু আপোনাৰ যিকোনো প্ৰব্লেম হৈ আছে সেই প্ৰব্লেমখিনি আপুনি সলভ কৰক আপোনাৰ গোটেইখিনি আপোনাৰ যিখিনি আপোনাৰ ধৰক আধাৰ বা লেণ্ড শেডিং বা আপোনাৰ যেটো KYC তো আপোনাৰ এই তিনিটা বস্তু যদি আপুনি ওকে কৰি লয় তেতিয়াহ'লে আপুনি লাভ কৰিব 17 নং কিস্তি ধন তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে আজি যেহেতু আপোনালোক তিনিটাকৈ খবৰ যেটো জনালো আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম।